কিন্তু এই এনেকুৱা প্লাষ্টিকৰ গ্লাছত এই ধ্ৰুৱ দাস নামৰ যিজন ব্যক্তিয়ে এই একাউণ্টত পোষ্ট কৰিছে সেই ব্যক্তিজনে লৰালৰি কোবত বাঁহৰ তলত এইদৰে প্লাষ্টিকৰ গ্লাছত মদ খাব পাৰে কুংকি চৌধুৰীয়ে নেখায় কথাষাৰ মনত ৰাখিব কুংকি চৌধুৰীৰ জনপ্ৰিয়তাত আজিও কিন্তু ভালদৰে শুব পৰা নাই নিৰ্বাচন গুচি গ'ল আজিও কিন্তু ভালদৰে শুব পৰা নাই 1200-1500 টকীয়া 501 নম্বৰ কোঠাৰ সেই ব্যক্তিসকল কুংকি চৌধুৰীৰ বৰ্তমান সময়ত অপপ্ৰচাৰ কৰাত উঠি পৰি লাগিছে একাংশ 1500-1200 টকীয়া অভদ্ৰ নীলাজ মুখাপিন্ধা একাংশ জাতীয়তাবাদৰ নামত ৰাজনীতিৰ পথাৰত খোজ দিয়া ব্যক্তি কুংকি চৌধুৰী যিগৰাকী যুৱতীয়ে নিৰ্বাচনৰ সময়ত মাত্ৰ 15টা দিনত সমগ্ৰ অসমত এটা জোৱাৰৰ সৃষ্টি কৰিছিল সেইটো এনেকুৱা এটা জোৱাৰ আছিল যিটো জোৱাৰত হিমন্ত বিশ্ব শৰ্মাৰ পৰা আদি কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অমিত শাহলৈকে থৰহৰি কম্পমান কৰিলে সেইগৰাকী কুংকি চৌধুৰী হাৰক কুংকি চৌধুৰী জিকক তাত আমাৰ কোনো ধৰণৰ ক'ব লগা নাই নিৰ্বাচন হ'ল ভোটাধিকাৰ সাব্যস্ত কৰিলে কিন্তু নিৰ্ণয় হ'ব যে অসমীয়া আৰু অনা অসমীয়াৰ মাজত এই যুঁজখনত প্ৰকৃতপক্ষে কোন জয়ী হ'ব সেইবোৰ পাছলৈ থলো কিন্তু বৰ্তমান সময়তো কুংকিৰ জনপ্ৰিয়তাই যে শুবলৈ দিয়া নাই একাংশক সেয়া জল প্ৰমাণ ইমান নীলাজ কেনেকৈ হ'ব পাৰে মানুহ এগৰাকী যুৱতী উচ্চ শিক্ষিতা যুৱতী যিগৰাকী যুৱতীয়ে নিয়ম মাফিক প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু খুব সুন্দৰকৈ নিৰ্বাচন আয়োগৰ বিচাৰ আচৰণ বিধি সকলো মানি চলি নিৰ্বাচন সমাপ্ত কৰিলে কিন্তু বৰ্তমান সময়ত কুংকি চৌধুৰী AI জেনেৰেটেড ফটো ব্যৱহাৰ কৰি ভিডিঅ' মৰ্ফ কৰি যিবোৰ কাৰ্য সম্পাদনা কৰিছে ইয়াৰ ওপৰতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে কিন্তু শাসকীয় দলৰ কাৰোবাৰ যদি কিবা এটা চুলি এডালো মাটিত পৰে সেই চুলিডাল যদি মূৰ হয় বা তোৰ হয় এনেকুৱা ধৰণৰ কথাবোৰতো আৰক্ষী CID ED সব লগাই দিব গতিকে আইন প্ৰশাসনৰ ওপৰতো বিভিন্ন প্ৰশ্নৰ সৃষ্টি হয় আপোনালোকে ফটোখন দেখিছে মোৰ বেকগ্ৰাউণ্ডত বিজিত চলি আছে কুংকি চৌধুৰীক হাতত মদৰ গ্লাছ আৰু মদ ঢালি থকা অৱস্থাত এখন ফটো বনাইছে ইমান নিকৃষ্ট এডিটিং আৰু 1250 টকা বা 1500 টকীয়া মানুহ এটা ইয়াতকৈ ভাল এডিটিং কেতিয়াও কৰিব নোৱাৰে যদি এই ধ্ৰুৱ দাস নামৰ যিজন যুৱকে এই কামটো কৰিছে তেখেতক ক'ব বিচাৰিছো যে পৰাপক্ষত এডিটিং কোৰ্সটো আপুনি কৰি লওক বহু প্ৰতিষ্ঠান আছে যিবোৰ প্ৰতিষ্ঠানত ভিডিঅ' এডিটিঙৰ যিকো যুৱক যুৱতী খুবেই প্ৰয়োজন হয় আৰু যি মাহিলী বৰঙনি হয় বা মাহিলী যি দৰমহা হয় সেয়া মাননীয় যথেষ্ট পৰিমাণৰ বেছি গতিকে এইবোৰ 1250 টকা 1500 টকা এইবোৰ নকৰিব আপুনি সেই কোৰ্সটো কৰি ললে আপোনাৰ 1250 টকা 1500 টকা এই যি দৰমহালৈ আপোনালোকে কাম কৰি থাকে তাতকৈ আপুনি দুগুণে আপুনি টকা লাভ কৰিব আৰু খুব সুন্দৰকৈ জীৱনটো অতিবাহিত কৰিব পাৰিব গতিকে এইবোৰ অনৰ্থক কথা বতৰাবোৰ লাগি নাথাকি আপোনাৰো ভিডিঅ' আপোনাৰো ফটো এইদৰে ইয়াতকৈ বহুত ষ্টেণ্ডাৰ্ডলি মই বনাম গতিকে পৰাপক্ষত এইবোৰৰ পৰা আঁতৰি থাকক যুৱতীগৰাকী কুংকি চৌধুৰী আপুনি কুংকি চৌধুৰী বহুত আকাশ পাতাল পাৰ্থক্য আপুনি কুংকি চৌধুৰীক ওচৰৰ পৰা চোৱাটো দূৰৰ কথা আপুনি কুংকি চৌধুৰীক এনেকৈ চাব লাগিব গতিকে কুংকি চৌধুৰীক এনেকৈ চাবলগীয়া হোৱা মানুহজনে ইমান সাধাৰণ সামাজিক মাধ্যম আপোনাৰ একাউণ্ট এটা আছে তাত দি দিব পাৰিব কিন্তু কুংকি চৌধুৰীৰ সন্মুখত ৰৈ আপোনাক চেলেঞ্জ কৰিছোঁ মই আপুনি যদি কুংকি চৌধুৰীৰ সন্মুখত এটা স্পীচ ভালকৈ দিব পাৰে আপুনি যদি এটা স্পীচ ভালকৈ দিব পাৰে কুংকি চৌধুৰীৰ আগত তেতিয়াহ'লে মই আপোনাক মানি ল'ম যে আপুনি প্ৰকৃতপক্ষে আপুনি ৰাজনীতি কৰিছে আপুনি ৰাজনীতিক জ্ঞানেৰে পুষ্ট হয় আপুনি কোনো ধৰণৰ অসৎ উপায় অৱলম্বন নকৰাকৈ আপুনি মানুহক জনমানসত হেয় প্ৰতিপন্ন কৰিব নিবিচৰাকৈ আপোনালোকে সৎ ৰাজনীতি কৰিছে আপুনি সৎ প্ৰচাৰ কৰিছে বুলি মই মানি ল'ম কিন্তু আপোনালোকে সেইটো কৰিব নোৱাৰে মই জানো ভালদৰে জানো কাৰণ 1200-1500 টকা লৈ যিসকলে ৰুমত বহি এইবোৰ কাম কৰি থাকে তেখেতলোকে বহুত বেছি দূৰলৈ চিন্তা চৰ্চা কৰিব নোৱাৰে তেখেতলোক সীমাবদ্ধ এটা ডেট থাকেতো ডেটটোৰ মতে সোমাই চাগে 1200 আৰু 1500 কিবা এটা গতিকে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰি তেখেতলোকে চলি থাকে বৰ চিন্তা কৰিবলগীয়া নাই আৰু কুংকি চৌধুৰীক যিসকলে জানে সেইসকলে জানে কুংকি চৌধুৰী কি হয়
মই কুংকি চৌধুৰীৰ কোনো ধৰণৰ ব্যক্তিগতভাৱে বোলে মোক কোনোবা তেখেতলোকৰ দলৰ সমৰ্থক হয় কিবা হয় তেনেকুৱা কোনো নহয় অসমীয়া এগৰাকী জীয়ৰী শিক্ষিত জীয়াৰী তাৰ ওপৰত বেছ কৰি মই এইকেইটা কথা কৈছোঁ যে যুৱতীগৰাকীক লৈ বৰ্তমান সময়ত যে শুব পৰা নাই থৰহৰি কম্পমান দেখি আছে এই বস্তুটো তাৰেই প্ৰমাণ কুংকি চৌধুৰীৰ ফটো ভিডিঅ' মৰ্ফ কৰি আপোনালোকে বৰ একেবাৰে জনমানসত সেৱা প্ৰতিপন্ন কৰিব পাৰিম বুলি আপোনালোকে যিটো বিচাৰ মনত লৈছে সেইটো একেবাৰে ভুল বিচাৰ আপোনালোকে নোৱাৰে সেইটো মনত ৰাখিব আপোনালোকে যিমানেই কুংকি চৌধুৰীক জনমানসত সেৱা প্ৰতিপন্ন কৰিব নিবিচাৰক কিয় কুংকি চৌধুৰীক হাতত মদৰ গিলাচ মদৰ বটল নিদিয়ক কিয় কিন্তু কুংকি চৌধুৰীয়ে হয় আপোনাক মই চেলেঞ্জ কৰিছোঁ যদি পাৰে ধ্ৰুৱ দাস নামৰ এইজন যুৱকক কৈছোঁ আপুনি যদি ৰাজনীতিৰ পথাৰত সৎ নিষ্ঠাৰে আছে তেতিয়াহ'লে আপুনি আহক এগৰাকী যুৱতীক জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ ইমান তলৰ কাৰ্য নকৰিব আপুনি ভালদৰে এটা কোচিং কৰক আপুনি এডিটিং শিকক তাৰ পৰা ভাল প্ৰতিষ্ঠানত আপুনি যোগদান কৰক মাহিলী ভাল আপুনি দৰমহা লাভ কৰিব 1200-1500 টকা ইয়াতকৈ ভাল এডিটিং কেনেকৈ কৰিব পাৰিব এই ফটোকপি চাই কোনেও বিশ্বাস নকৰে যে কুংকি চৌধুৰী মাত্ৰ এই এনেকুৱা প্লাষ্টিকৰ গ্লাছ লৈ মদ খাব পাৰে কাৰণ কি কুংকি চৌধুৰী এনেকুৱা প্লাষ্টিকৰ গ্লাছত যদিও খায় একো ডাঙৰ কথা নহয় কাৰণ লাইসেন্স দিয়া আছেতো চৰকাৰে যদি খায় একো ডাঙৰ কথা নহয় বিজুলী কলিতা মেধি ডাঙৰীয়ানী আপোনাকে ঘোঁৰা ঘাস কাটিবৰ বাবে গুৱাহাটীবাসীয়ে ভোট দি সাংসদৰ পদত বহাইছিলে নেকি নে কংগ্ৰেছে কি কৰিলে 10টা বছৰত সেই গুণগান কৰিবলৈ আপোনাক সাংসদৰ পদত বহাইছিলে নেকি আপুনি গুৱাহাটীখনৰ বাবে কি কৰিলে আপুনি গুৱাহাটীত আজি নাজল নাথল যিটো অৱস্থা সেই অৱস্থাটোৰ ওপৰত আপুনি কি ব্যৱস্থা ল'লে আপুনি কলা পানী ৰঙা পানী এই মন্তব্য দিয়ে নিজৰ দায়িত্ব সামৰিলে সাংসদৰ পদ আপুনি অলংকিত কৰা কিমান দিন হ'ল আজি গুৱাহাটী মহানগৰীত নলাত পৰি মানুহ মৰিছে সেইবোৰৰ ওপৰত আপুনি মন্তব্য দিবলৈ দেখা নাই তাৰ ব্যৱস্থা সমাধানৰ ওপৰত আপুনি কথা ক'বলৈ দেখা নাই বিজুলী যেনেকৈ ওপৰত ছলককে সুদ মাৰি দিয়ে তেনেকৈ আপুনি আহিলৈ বাই বুমগিটা দেখিলে আপুনি কেৱল মাত্ৰ কংগ্ৰেছৰ গালৈ বুকাখিনি ছটিয়াই নিজে ধোৱা তুলসীৰ পাত হৈ বহি থাকিবলৈ বিচাৰিলে নহব ৰাইজে এইটো কথা কিন্তু খুদাই নেৰে কাৰণ কি ৰাইজৰ টেক্সৰ পইচাৰে আপোনালোকে দৰমহা লৈ বহি আছে গতিকে ৰাইজৰ প্ৰতিটো উত্তৰ আপোনালোকে দিব লাগিব কংগ্ৰেছে 10টা বছৰ অপশাসন কৰাৰ বাবে ৰাইজে তেখেতলোকক উচিত শিক্ষা এটা দিবৰ বাবে শাসনৰ পৰা আঁতৰাই দিলে আপোনালোকে ৰাজ্যখনত 10টা বছৰ শাসন কৰিলে কেন্দ্ৰত আপোনালোকে 12টা বছৰ শাসন কৰিলে আৰু তথাপিও গুৱাহাটী মহানগৰী বাকি কথা বাদেই দিলো গুৱাহাটী মহানগৰী আপুনি য'ত কংগ্ৰেছৰ গালৈ বোকা ছটিয়াইছে গুৱাহাটী মহানগৰী মাজমজিয়াত এজাক মাত্ৰ বৰষুণত এডিঙি উন্নয়ন আপোনালোকৰ বিকাশ ডেভেলপমেন্ট আপোনালোকৰ শ্লোগান গুৱাহাটী মহানগৰ স্মাৰ্ট চিটি নহয় বৰ্তমান সময়ত গুৱাহাটী মহাসাগৰলৈ ৰূপান্তৰিত হৈছে সেইবোৰৰ ওপৰত আপোনালোকে চকু দিবলৈ নেদেখে কেৱল মাত্ৰ বুকা ছটিয়াই কাক কেনেকৈ দুখ জাপি দি মই খাৰি যাব পাৰো মই একেবাৰে নিকা ভাৱমূৰ্তিৰ পৰিচয় দি নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ বিচাৰিলে আপোনালোকে নহব আকাশত চাংপতা কথা ক'লে আপোনালোকক কোনেও এৰি নিদিয়ে সেই ৰাজনীতি কৰাৰ দিন গ'ল আপোনালোকে কোনখন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰি আহি কেনে ধৰণে এই ৰাজনীতি কৰিছে সৰ্বজন বিদিত সকলোৱে জানে এনেকৈ আপোনালোকে ৰাজনীতিৰ পাঠ পঢ়াবলৈ আহিছে 10টা বছৰে কংগ্ৰেছে কি কৰিলে আমুকে কি কৰিলে তমুকে কি কৰিলে কেৱল মাত্ৰ সেইবোৰ লেকচাৰ মাৰি মাৰি আপুনি কি কৰিলে আপুনি কিবা কৰিব পাৰিলেনে আপুনি সাংসদৰ যি মৃত্যু হ'ল 5 জনকৈ ব্যক্তিৰ যে মৃত্যু হ'ল এই বানপানী নলাত পৰি সেই ব্যক্তিসকলক আপোনালোকে কেন্দ্ৰ চৰকাৰৰ পৰা যে এককালীন সাহায্যৰ ব্যৱস্থা আছিলে সেই আপুনি দিয়াব পাৰিছে নেকি সেইবোৰ কথাৰ ওপৰত আপোনালোকে গুৰুত্ব আৰোপ কৰক আপোনালোকে সেই বাবৰৰ দিনৰ কথা পাতে হ্যাঁ কংগ্ৰেছৰ ৰাহুল গান্ধীৰ বাপেকৰ দিনৰ আপোনালোকে কথা পাতে তেখেতলোকৰ পৰা হিচাপ বিচাৰে আপোনালোকৰ পৰা হিচাপ বিচাৰিলে আপোনালোকে খং উঠে এইটো কেনে ধৰণৰ কথা আনলৈ দুখ ঠেলি ঠেলি আপোনালোকে যে নিজক ধোৱা তুলসীৰ পাত সজায় স্কুল বন্ধ হৈ গৈছে খাবলৈ মুঠি নাইকিয়া হৈছে গুৱাহাটী মহানগৰীত ফুটপাথৰ কাষত যিসকলে দোকান পোহাৰ দিয়ে
তেখেতলোকৰ অৱস্থা তথৈবচ হৈছে ৰাজপথত বৰ্তমান সময়ত নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে গেলা নলা নৰ্দমা পানী ৰাজপথত উপঙি ফুৰিছে আপুনি কি কৈছে কংগ্ৰেছৰ ভুলৰ বাবে কংগ্ৰেছ চৰকাৰ যি ভুল কৰিলে তাৰ বাবে ইয়াৰ পৰিস্থিতি হৈছে তেতিয়াহ'লে যিটো সময়ত আপুনি কংগ্ৰেছৰ ভুলৰ কথা কৈছে সেইটো সময়ততো কংগ্ৰেছত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেতিয়াহ'লে আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কি দুখ দিব বিচাৰিছে নেকি নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে সৰ্বকালৰ সৰ্ববিফল মন্ত্ৰী আপুনি তাক প্ৰতিপন্ন কৰিব বিচাৰিছে আপুনি ক'ব পাৰিব আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনাকৈ সুৰত সুৰ মিলাই দুটামান কথা কৈ দিলেই অসমৰ জনগণক আপুনি বহুত স্মাৰ্টগিৰি দেখুওৱা বুলি নাভাবিব আপুনি কংগ্ৰেছৰ গালে বোকা ছটিওৱাৰ দৰে এনেকৈ কথা এটা কৈ দিলেই অসমবাসী ৰাইজে আপোনাক একেবাৰে ক্লিন চিট প্ৰদান কৰিব সেই কথা আপুনি নাভাবিব আপুনি সাংসদৰ দৰে এটা সন্মানীয় পদত অধিষ্ঠিত এগৰাকী ব্যক্তি গতিকে কথাবোৰ কওঁতে শালীনতা চিন্তা চৰ্চা এই সকলোবোৰ কৰাটো আপোনালোকৰ অত্যন্ত প্ৰয়োজন কাৰণ সাধাৰণ মানুহে কিবা এটা কোৱাৰ ক'লে বা ভুল হ'লে ক্ষমা কৰি দিব পাৰে আপোনালোকে নেতৃত্ব লৈছে লাখ লাখ মানুহক আপুনি দেশবাসীৰ আগত অসমৰ সমস্যাৰ আজি উত্থাপন কৰিবৰ বাবে আপোনালোকক দায়িত্ব অৰ্পণ কৰা হৈছে গতিকে এই দায়িত্বটো যি আপোনাৰ নামটো বিজুলী কলিতা মেধিহে আগত যে লাগিছে সাংসদ বিজুলী কলিতা মেধি সাংসদটো অলংকাৰ সাংবিধানিক পদমৰ্যাদা ৰাইজৰ ভোটৰ টিপা আপুনি আসনত বহিবলৈ পোৱা সন্মান আৰু ঠাইকনৰ এটা মান হয় গতিকে সেই মানকন অন্তত ৰাখি আপুনি কথা কোৱাটো ভাল কংগ্ৰেছৰ দিনত কি কৰিলে তাৰ বাবে কংগ্ৰেছে উচিত শিক্ষা পাইছে আপুনি বৰ্তমান সময়ত কি কৰিছে গুৱাহাটী মহানগৰীখনৰ বাবে সেই কথাটো আপুনি এবাৰ ভাবক আপুনি কি কৰিব পাৰিলে আপোনাৰ কাৰ্যকালতেই আপুনি পানীত নামিবলৈ ভয় কৰে আপুনি লগত পালি পহৰীয়া লৈ যায় একাঠু পানী দেখিলে আপুনি ভয়তে পলায় সেইখিনি পানীত অফিস কোৰ্ট কাছাৰী বিদ্যালয় ছাত্ৰ ছাত্ৰী নামি বেটাৰী ৰিক্সা তিতি বুঢ়ী ৰাজপথৰ মাজত গাড়ী ৰখাই মানুহবোৰ বহি থাকিব লগা হৈছে সেই কথাবোৰ আপোনালোকে আলোচনা কৰিব নেদেখে কেৱল মাত্ৰ কংগ্ৰেছৰ গালে দুখ ঠেলি ঠেলি বিৰোধীৰ গালে দুখ ঠেলি ঠেলি আপোনালোকে হাৰি যাব বিচাৰে আপোনালোকৰ উন্নয়নৰ খাতিয়ান বিচাৰিলে দেখোন আপোনালোকে একেবাৰে জ্বলি পকি খঙত ৰঙা কোলা পৰি যায় কিয় আপোনালোকৰ গণ্ডগোল আছে সেইটো কাৰণে আপোনালোকে কৈছে শুনক শাসন শাসক এইবোৰ সদায় নাথাকে যাব পৰিৱৰ্তন হ'ব আহিব আপোনালোককো ৰাইজে বহুত সূক্ষ্মভাৱে চাই আছে আপোনালোকৰ কথা বাৰ্তাবোৰ বহুত সূক্ষ্মভাৱে চাই আছে গতিকে নাভাবিব যে ৰাইজৰ ওচৰৰ পৰা আমি আবুল তাবুল কথা কৈ সাৰি যাম মুখখন আছে বুলিয়ে যা তা বলকি নিদিব কাৰণ বৰ্তমান ডিজিটেল ইণ্ডিয়াৰ যুগ ডিজিটেল ইণ্ডিয়া আপোনালোকৰ প্ৰধানমন্ত্ৰী অৰ্থাৎ আপোনালোকৰ দলৰ নেতৃত্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সৃষ্টি কৰা এটা বস্তু গতিকে ডিজিটেল ইণ্ডিয়া এইটো যোনটো নেটৱৰ্ক এই নেটৱৰ্কটো ইমান ষ্ট্ৰং প্ৰতিজন জেনজিৰ হাতত প্ৰতি 18 বছৰ ঊৰ্ধৰ তলৰ সকলোৰে হাতত আজি উপলব্ধ গতিকে আপোনালোকৰ ব্যৱহাৰ আপোনালোকৰ শালীনতা আপোনালোকৰ আচাৰ আচৰণ গতি বিধি সকলোৱে প্ৰত্যক্ষভাৱে চাই আছে গতিকে মাৰ্জিত হ'ব আপোনাৰ কামৰ খাতিয়ন বিচৰাৰ অধিকাৰ কিন্তু আমাৰ আছে গতিকে আমি বিচাৰিম আপুনি উত্তৰ দিব লাগিব কংগ্ৰেছৰ গালে দুখ ছটিয়াই কেৱল হাৰি যাব নোৱাৰিব কথাষাৰ মনত ৰাখিব ধন্যবাদ